হেল্ল' কৃষক বন্ধুসকল, মই গুলজাৰ হুছেইন আৰু আপোনালোকে চাই আছে আছাম স্মাৰ্ট কৃষি ইউটিউব চেনেল। বন্ধুসকল, শীতকালীন আগতীয়াকৈ কোমোৰা খেতি কেনেকৈ কৰে আৰু কোমোৰা গুটি কেনেকৈ পচোৱা হয় আপোনালোকক দেখুৱাম এইটো ভিডিঅ'টোৰ জৰিয়তে। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু কি পদ্ধতিত মই গুটি ৰোপণ কৰিম সকলোখিনি চাব পাৰিব এইটো ভিডিঅ'টোৰ জৰিয়তে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে চাব পাৰিছে যি পানীৰ ওৱান টাইম গ্লাছ আছে, এই গ্লাছত মই অলপ মাটি ভৰাই আছোঁ। এনেকৈ পুৰা গ্লাছত মাটি ভৰাই এই গ্লাছবিলাকত এয়া চাওক, কোমোৰা গুটি ঠাণ্ডা দিনত গজালি আহিবই নোখোজে বা বহুত কষ্ট কৰি গজালি অনা হ'ল। এয়া চাওক, অলপ অলপ গজালি আহিছে। এতিয়া গুটিবিলাক গ্লাছত দি মাটি দি ঢাকি দিব লাগিব। প্ৰত্যেকটো গ্লাছত এটা এটা গুটি দিয়া হ'ব। শীতকালীন আগতীয়া কোমোৰা। এনেদৰে এটা এটা গুটি দি মাটি ভৰাই দিয়া হ'ব। কৃষক প্ৰেমী ৰাইজ, মোৰ পিছফালে আপোনালোকে সৰিয়হ খেতি আছে, সৰিয়হ খেতিৰ দৃশ্যটো বহুত ধুনীয়া লাগিছে। আৰু সৰিয়হ খেতিৰ লগতো মটৰ খেতিও আছে অলপ। তো আগতীয়াকৈ কোমোৰা খেতি কৰাৰ কাৰণে কিছু প্ৰজেক্ট হাতত লোৱা হ'ল, তাৰে প্ৰচেছ চলি আছে। তো যেনেদৰে হওক, আগতীয়াকৈ কোমোৰা খেতি কৰিব পাৰিলে অলপ লাভৱান হ'ব পৰা যাব। তো সেইকাৰণে অলপ কোমোৰা খেতি কৰিম বুলি আশা ৰাখিছোঁ। তো আপোনালোকেও যদি কৰে আগতীয়াকৈ কৰিব।